দৰং ওদালগুৰিৰ ভোটাৰৰ মন জয় কৰিবলৈ দিলীপ শইকীয়া মাধৱ ৰাজবংশীৰ তৎপৰতা গুৱাহাটী নগাঁও যোৰহাট ডিব্ৰুগড় আৰু ধুবুৰী লোকসভা সমষ্টিত বিজেপি বিৰোধী ঢৌৰ সৃষ্টি হলেও মংগলদৈ আৰু বৰপেটাত বিৰোধী দলে নিৰ্বাচনী প্ৰচাৰত বিশেষ আগবাঢ়ি যাব পৰা নাই শাসকীয় দলটোৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাই দিনে নিশাই ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিভিন্ন কুটকৌশল প্ৰলোভনৰ ৰাজনীতিৰে শাসকীয় দলৰ নেতা পালি নেতাসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে ইয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়েও যুদ্ধংগদেহীভাৱে নামি পৰিছে ভোটাৰৰ মাজত বিজেপি নেতা কৰ্মীসকলৰ মুখে মুখে এতিয়া বিৰোধী সৈন্যৰ কথা শুনা যায় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক আত্মবিশ্বাসী 14 আসনে হেনো দখল কৰিব বিজেপিয়ে এই সম্পৰ্কত চাক বিৰোধীয়েতো কময় কিন্তু আমাৰ দৰং ওদালগুৰি সমষ্টিটো বহুত ভোটত জয় হ'ব সেইটো আমাৰ এটা বিশ্বাস আছে কাৰণ আমাৰ দলীয় কাৰ্যকৰ্তা একদম বুথ লেভেলৰ পৰা আৰম্ভ কৰি সৰু সৰু কাৰ্যকৰ্তা যি ধৰণে আমাৰ প্ৰচাৰ চলাই আছে সেইটো আপোনালোকে নিশ্চয় গম পাই আছে বা দেখি শুনি আছে গতিকে আমি এটা কথাই জানো যে আমাৰ 14টা লোকসভা সমষ্টিৰ 14টাই জিকিব বুলি আমাৰ চিএম ছাৰে অলৰেডি কৈ আছে তথাপি আমি এটা কথা ভাবো যে আমাৰ দৰং ওদালগুৰি বহুত ভোটত জয় হ'ব কাৰণ এতিয়ালৈকে আমাৰ দৰং ওদালগুৰিত কোনো বিৰোধী শক্তিয়ে আহিব পৰা নাই ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী চিপ্ৰা দাসৰো দৃঢ় বিশ্বাস দৰং ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই বিপুল ভোটত জয়ী হ'ব দিলীপ শইকীয়া যোৱাবাৰ জয় হৈছে এইবাৰো নিশ্চয় জয় হ'ব গতিকে সেইটো আৰু মই বিশেষকৈ যি কৈ আছে মানুহ বিৰোধীটো বহুত কথা ক'বই কিন্তু বিৰোধী এতিয়া শূন্য বিজেপি কৰ্মীসকলে দিনে নিশাই সক্ৰিয়ভাৱে কাম কৰি আছে কেৱল দিলীপ শইকীয়াক জয় কৰাবলৈ একেদৰে যুদ্ধংগদেহীভাৱে নিৰ্বাচনী যুঁজত নামি পৰিছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীও দৰং ওদালগুৰি সমষ্টিত কোনে মাৰিব সেই হাঁহি সেয়া সময়তহে জানিব পৰা যাব ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট অসম ভইচ।